ৰৈ ৰৈ বিনালে ৰৈ ৰৈ বিনালে ৰৈ ৰৈ বিনালে চাই আহিলোঁ। জুবিন দা আমাৰ মাজতেই যেন ক'ৰবাত ঘূৰি ফুৰিছে এনেকুৱা এটা ভাৱ হয়। আৰু আগতেও বেয়া লাগি আছিলে, কিন্তু চিনেমাখন চাই অহাৰ পিছত বেছি বেয়া লাগিছে। কাৰণ জুবিন দা ভগৱান বুলি ক'ম, অসমৰ বহুত প্ৰয়োজন আছিল, তেওঁক আৰু লাগিছিল। আমাৰ অসমৰ, ভাৰতৰ, গোটেই পৃথিৱীৰে হয়তো বহুত লোকচান হৈ গৈছে। তেওঁৰ যি সৃষ্টিশীলতা, তেওঁৰ ইমাজিনেশ্যন, চিনেমাখন চালেতো গম পাবই। আৰু আমাক বহুত কিবা কিবি দিলে হয়। চিনেমা হলৰ পৰা ওলাই অহাৰ পিছত অৱস্থা কি হৈছে মই নক'লেও আপোনালোকে যিসকলে চাই আহিছে তেওঁলোকে বুজি পাব, আৰু যিসকলে চাবলৈ যাব তেওঁলোকে নিজেই অনুভৱ কৰক, মোৰ ক'বলৈ কোনো দৰকাৰ নাই। কিন্তু মই আকৌ কওঁ যে 31 অক্টোবৰ 2025 এই দিনটো ইতিহাসত সোণালী আখৰেৰে লিখিব লাগে। কেতিয়াবা যদি আমি পঢ়োঁ 200 বছৰৰ পিছত, আমাৰ পিছৰ প্ৰজন্মই যদি ইণ্ডিয়ান কালচাৰ পঢ়ে, তাত জুবিন গাৰ্গৰ বিষয়ে, ৰৈ ৰৈ বিনালেৰ বিষয়ে সকলোবোৰ যাতে ভালদৰে পঢ়িব পাৰে আৰু এটা মাইলষ্ট'ন হৈ ৰয়, তাৰে কামনা কৰিলোঁ। আৰু প্ৰত্যেকজনে, মই নক'লেও ক'লেও সকলোৱে চাবই। অসমৰ 3.5 কোটি মানুহে এই চিনেমাখন 100% চাব। আৰু বিশেষ একো নকওঁ, আপোনালোকে যেতিয়া ওলাই আহিব তাৰপিছত জনাব। বাট যেন এতিয়া মনটো আৰু বেছি বেয়া লাগিছে। থেংক ইউ।